বলক আজি চিনাকি কৰাওঁ যোৰহাটৰ প্ৰখ্যাত মেজৰৰ পৰিয়ালটিৰ সৈতে। হাই, ৱেলকাম টু এপিছ'ড 1 অফ ক্ৰেজি হাজৰিকাজ ছিৰিজ। সৰুৰ পৰা দেখি আহিছোঁ পৰিয়ালটোৰ কাৰোবাৰ ঘৰত কিবা এটা পাতিলে ঘৰৰ পৰিৱেশটো তেনে বিয়াঘৰ সদৃশ হয়। আৰু খুৰাহঁতৰ ঘৰত এয়া আগদিনাৰ পৰিৱেশ। নাম আছিল জানেনে? ডাঙৰ সৰু আটাই মিলি একেলগে কাম কৰিবলৈ আহিছোঁ। মাজে সময়ে কামৰ মাজতে এনেকৈ আকৌ চাহৰ যোগাৰ চলিছে। চাহৰ যোগাৰ ধৰিছে খুৰীয়ে। গৃহস্থ দিয়কচোন। পিছে এই পকৰীকেইটাৰ সোৱাদ কিন্তু সাংঘাতিক আছিলে। আৰু ভূতৰ ওপৰত দানৱ পৰা দি এইকেইটা গোটেইকেইটা খাই আমি শেষ কৰিছিলোঁ। লগতে চাহ, এয়া পাচলি পিছদিনাৰ বাবে। খাই বৈ আটাই লাগিলোঁ আকৌ কামত। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। সেয়া মোৰ টুটু খুৰা আৰু এয়া বিটু খুৰা। লগতে আমাৰ এই তিনিওগৰাকী তিৰিক যদি মই আজি তুলি নথওঁ, কাইলৈ মোৰ পিঠিত উকিল পৰাটো চিয়ৰ। চোনখুৰী এনেও সদায় কমপ্লেইন যে তই মোক সদায় খোৱাটোকে তুলি থাক। গতিকে মই এইবাৰ ভাবিছোঁ নাই, চোনখুৰী মেইন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বই লাগিব এইটো ভিডিঅ'ত। পিছে বাহিৰত চবেই কাম কৰি আছে আৰু আমাৰ আইদেউহঁতে ইয়াত চিপছ খাই আড্ডা মাৰি আছে। উপায় নাই আৰু পিছে ভাল লাগি আছে, গোটেইখিনি একেলগে আছোঁ। পিছে মই যে ক্ৰেজি হাজৰিকা বুলি কৈছিলোঁ, কিয় শুনক। দেখিলা আৰে কমেণ্টটো দিয়ক, কিমান ধুনীয়া আছিলে। কি কামত ব্যস্ত আপুনি? বিহু মৰাত ব্যস্ত তেখেত। নহয়, এইটো ষ্টকাৰ। এইটো বন্ধুবিলাক তাতো বেংগলৰতো এজনী আছে আদিতি বোলা, ঠিক আছে। তাই আৰু মই বন্ধুবিলাক গোটেই হিষ্ট্ৰী উলিয়াই দিওঁ। আৰু তাৰপিছত যেতিয়া তই লাষ্ট ডিটেইলছটো পাবি, সেইটোৰ যিটো মনত শান্তি আছে, সাংঘাতিক ষ্টকাৰ মানে সাংঘাতিক ষ্টকাৰ। নাম বাদ দে না, মোৰ তলত মই জাষ্ট ফটোখন দেখালো। তলত গৈ নাম চাম উলিয়াই প্ৰফাইল মাইনা পা এইটো। মই শ্বকড মানে, এইটো কি প্ৰাণী এইটো।